এইটোৱে আজি প্ৰতিচ্ছবি 17 বছৰত যে হাগ্ৰামা মহিলাৰী দিনত কাম হোৱা নাছিলে আজি তেখেতে স্বীকাৰ কৰিলে 22 কোটি টকাৰ মাটি বিক্ৰী কৰিবলৈ এই মাটিটো ক'ত কিনিছিলে তেখেতে কিহেদি কিনিছিলে আপোনালোকে খুদিব লাগিব এইটো আমিতো সাংবাদিক নহয় গতিকে এই কামটো আপোনালোকৰ আজি হাগ্ৰামা মহিলাৰী 17 বছৰ এইবিলাকে কৰি আছিলে হোটেল বনাইছে ক্ৰেছাৰ বনাইছে হস্পিটাল বনাইছে নিজৰ কাৰণে অঘাত মাটি কিনিছে বৰপেটাৰ পৰা লৈ পেলাই বিভিন্ন জায়গাবিলাকত য'ত যায় তাতে হাগ্ৰামাৰ মাটি বাথৌখেৰাই ৰিজৰ্ট বনাইছে 5 ষ্টাৰ ষ্টেণ্ডাৰ্ড এইবিলাকে হাগ্ৰামাৰ কাম আছিলে গতিকে আজি নিজেই স্বীকাৰ কৰিছে আপোনালোকেতো আমি ক'লে হয়তো বিশ্বাস নকৰিলেহেঁতেন মানে 1500 কোটি টকা এনেকুৱা অৰ্ডাৰ দিছিলে যিটো কোনো হেড নাই 1000 কোটি টকাৰ পেকেজ পাইছিলে সেইটো 1200 কোটি টকাৰ অৰ্ডাৰ দিছে মানে আৰু 200 কোটি টকা এক্সট্ৰা অৰ্ডাৰ দি পেলাই পইচা খাই গৈছে কেক ৰিপৰ্টটো চাওক আপোনালোকে কেক ৰিপৰ্টত সব কথাই পাব আপোনালোকে এই সময়ত আপোনালোকে 2012 চনৰ কেক ৰিপৰ্টটো চাওক যে তাতে কি লিখিছে যে তাত স্পষ্টভাৱে লিখিছে 2012ত বড়ো মাইনৰিটি সংঘাত যেতিয়া হ'ল এই সময়ত মানুহবিলাকে খেতি কৰিব নোৱাৰিলে সংঘাত শেষ হোৱাৰ পিছত মানুহবিলাকৰ তেখেতসকলে ট্ৰেক্টৰেদি হাল মাৰি পেলাই খেতি কৰিবলৈ ৰবি শস্য কৰিবলৈ তেখেতসকলে কাম কৰিছে এইটো ঠিকে আছে হাল মাৰি দিয়ক 10 লাখ টকা মানে তেখেতসকলে দেখাইছে কিন্তু তাত কি দেখালে যিটো ট্ৰেক্টৰৰ নাম্বাৰ দিছে সেইটো টাবেৰা গাড়ীৰ নাম্বাৰ যিটো ট্ৰেক্টৰৰ নাম্বাৰ দেখাইছে এইটো ইয়াম্মা মটৰচাইকেলৰ নাম্বাৰ গতিকে ইয়াতকৈ ডাঙৰ আৰু কি উদাহৰণ লাগে আপোনালোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ